খালী পেটত খেজুৰ খোৱা অভ্যাস আপোনাৰো আছে নেকি? খালী পেটত খেজুৰ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? খালী পেটত খেজুৰ খোৱাটো উচিত নে? বহু পুষ্টি গুণেৰে ভৰপূৰ খেজুৰ। নিয়মিত খেজুৰ খালে একাধিক উপকাৰ পোৱা যায়। বিশেষকৈ পেটৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই অভ্যাস কৰাটো জৰুৰী। খালী পেটত খেজুৰ খালে বিশেষ উপকাৰ হয়। খেজুৰে হৃদৰোগৰ আশংকা কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। খেজুৰত ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, শৰ্কৰাৰে পৰিপূৰ্ণ। পেটৰ স্বাস্থ্যৰ লগতে শৰীৰ সুস্থ হৈ থকাত যথেষ্ট সহায় কৰে খেজুৰে। খালী পেটত খেজুৰ খালে কি কি উপকাৰ সাধে তাকে জানো আহক। খেজুৰত থকা ফাইবাৰ আৰু খনিজ উপাদানে পোৱা একাগ্ৰতা বৃদ্ধিত বিশেষ সহায় কৰে। খেজুৰত থকা কেলছিয়াম আৰু ফছফৰাছে হাড় পেশী মজবুত কৰে। খেজুৰৰ ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে, যাৰ ফলত পেটৰ উপকাৰী বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা হৈ থাকে। পটাছিয়াম থকাৰ বাবে খেজুৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগৰ আশংকা কমায়। খেজুৰত থকা এণ্টি অক্সিডেণ্টে কোষ্ঠকাঠিন্য আৰু এলজাইমাৰ ৰোগ দূৰ কৰে। সকলোৱে পোৱা প্ৰয়োজনীয় শক্তিৰ বাবে চাহ কফিৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু চাহ কফিৰ পৰা যি এনাৰ্জি পোৱা যায় সেয়া সাময়িক। খেজুৰত পোৱা প্ৰাকৃতিক শৰ্কৰাই অনেক সময় শৰীৰ সতেজ কৰি ৰাখে। খেজুৰে ভোকত যিকোনো খাদ্য খোৱাৰ প্ৰৱণতা ৰোধ কৰে। সাধাৰণতে ফাইবাৰ হজম হওঁতে সময় নলয়, তাৰ ফলত খেজুৰ খালে সহজে ভোক নালাগে। খেজুৰে মানসিক স্বাস্থ্য আৰু স্মৃতিশক্তিও উন্নত কৰে। যিসকলে মিঠাজাতীয় খাদ্য খাবলৈ পচন্দ কৰে তেওঁলোকৰ ক্ষেত্ৰত বিকল্প হ'ব পাৰে খেজুৰ। এইবিধ ফলে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখে। খুৰমা খেজুৰ শিশুসকলৰ বাবে বেছ উপকাৰী। গৰ্ভৱতী মহিলাৰ বাবেও খেজুৰ স্বাস্থ্যসন্মত ফল। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।